আজি ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। আজি মই এটা ভিডিঅ' প্ৰস্তুত কৰি দিছিলোঁ আপোনালোকৰ মাজলৈ। নীৰজ শৰ্মাৰ ভাতৃ হত্যা। নীৰজ শৰ্মাৰ ভাতৃ হত্যা সকলো কাহিনী সকলো ফালে বিয়পি পৰি আছে বৰ্তমান সময়ত। চাৰিওফালে সকলোৱে গম পায়, সেইদৰে আমিও গম পাওঁ, নহয়নে? মই ভিডিঅ'টো প্ৰস্তুত কৰি দিলোঁ, চাই পেলাই মই কমেণ্ট এটাৰ ওপৰত নিৰ্ভৰ কৰি মই কথাকেইটা ক'বলৈ লৈছোঁ। কমেণ্টটো শুনিব দেই। উপাসনা ডেকা এগৰাকী মহিলা, ক'ৰ পৰা কৈছে আপুনি মই নাজানো। তেখেতে কৈছে, পিতৃ আৰু মাহীমাক দোষী বুলি কৈ আন এজনক এই সাহসকণ নিদিব বাইদেউ, আৰু জনামতে আগৰ পত্নীয়ে এৰি গৈছিল বাবেহে ছেকেণ্ড বিয়া পাতিছিল। ঠিক আছে, সিমানখিনিতো এতিয়ালৈকে গম পোৱা নাই, কিন্তু আমি এটা কথা গম পাওঁ। আপুনি এটা কথা কৈছে যে আন এজনক সাহস নিদিব, মানে মই কি মানুহ কাটিবলৈ সাহস দিয়া বুলি আপুনি অৰ্থটো বুজাইছে নহয় জানো? যে মই নীৰজ দোষী নহয় আৰু সেইবাবে মই সাহস দিছোঁ, সি আৰু এজনে তেনেকুৱা এটা কাম কৰিব তাৰ বাবে মই সাহস দিছোঁ, আপুনি সেইটোকে বুজাবলৈ গৈছে। কিন্তু মই যদি আপোনাক ক'বলৈ ইচ্ছা কৰোঁ যে আপুনি কিয় সাহস দিছে যে মানুহজন দোষী নহয় বুলি ক'বলৈ? মানুহজনে দোষ কাম কৰা নাই, তেওঁ দ্বিতীয় বিবাহ কৰিছিল, সেইটো দোষী নহয়, আপুনি সেইটো দেখুৱাইছে ন? আগতেই পত্নীগৰাকীয়ে এৰি গৈছিল, সেইবাবেহে দ্বিতীয় বিবাহ কৰিছিল। ইমানখিনিলৈকে আপুনি ছাপৰ্টত থকাৰ কাৰণটো মই বুজি নাপালোঁ। গতিকে আমি এটা কথাই জানো যে যদিও আগতে পত্নীগৰাকীয়ে এৰি গৈছিল, তেওঁৰ চাগে হাজবেণ্ডৰ বেয়া স্বভাৱ দেখিছিলে চাগে, কোনোবা মাইকী মানুহৰ লগত লিলিমাই দেখিছিলে, কাৰণ তেওঁতো বিয়া হৈ যোৱা নাই এতিয়ালৈকেতো, কোনো নিউজত ওলোৱা নাই যে তেওঁ বিয়া হৈ গ'ল বেলেগৰ লগত, সেইকাৰণে তেওঁৰ স্বামীয়েও বেলেগ বিয়া কৰালে। তেতিয়া হয়তো এই কথাটো নোলালেহেঁতেন, নহয় জানো? গতিকে ইমান সুন্দৰ এখন সংসাৰ থাকোঁতে যদি বেলেগ মাইকী মানুহৰ লগত যদি মতা মানুহজনে যদি লিলিমাই কৰি থাকে, তেওঁনো পাঞ্জাৱত কিয় গুচি গ'ল, তেওঁ পাঞ্জাৱত বা কিয় থাকে, সিমানখিনি কথাওতো আছে। মই পিছে চিনি নাপাওঁ, আপুনি যিদৰে কথাকেইটা কৈছে আপুনি চিনি পায় বা ভালদৰে জানে বুলিয়ে মই ভাবিছোঁ, কিন্তু এতিয়ালৈকে সেইটো নিউজ মই পোৱা নাই যিটো আপুনি ক'লে যে পত্নীগৰাকীয়ে আগতেই এৰি গৈছিলে। এৰি যোৱাৰ কাৰণটো কিবা এটা থাকিব লাগিব। এখন সংসাৰ এগৰাকী মাইকী মানুহে বহুত কিবাকিবি আশাত পাতে, আৰু সেয়া সন্তান দুটা, ল'ৰা ছোৱালী দুয়োটাৰ সৈতে। এনেকুৱা নহয় যে তেওঁৰ পুত্ৰ সন্তান নাই গতিকে বেলেগ পত্নী বিয়া কৰাব লগা হ'ল, এনেকুৱা নহয় যে সন্তানহীন, এটাও সন্তান হোৱা নাই বিয়া কৰাব লগা হ'ল, তেনেকুৱাতো একো নাই। গতিকে তেওঁনো পত্নী কিয় পাঞ্জাৱ গুচি যাব লগা হ'ল? তেওঁতো বেলেগৰ লগত বিয়া হোৱা এতিয়ালৈকে নিউজবিলাকত পোৱা নাই, তেওঁতো বিয়া হৈ যোৱা নাই। গতিকে তেওঁ যদি স্বামীয়ে যদি বেলেগ মানুহৰ লগত যদি লিলিমায়ে কৰি থাকে, সেইটোৱে এতিয়া দেখাইছে ন? তেখেতে যেতিয়া বিয়া পাতিছে, তেওঁৰ মাইকী মানুহ দুটা সন্তান বুকুত লৈ যেতিয়া পাঞ্জাৱত আছেগৈ, গতিকে তেওঁহে ইয়াত টংলাত বিয়া পাতি সন্তান জন্ম দি তেওঁ ইয়াত আছে, নহয় জানো? গতিকে চাওক, কথাবোৰ আপোনালোকে যেতিয়া মন্তব্যবোৰ প্ৰদান কৰে, অকণমান চিন্তা কৰিব। এটা ল'ৰাক কৈ দিলেই সি মানুহক মাৰ্ডাৰ কৰি দিব কেতিয়াও নোৱাৰে। এতিয়া মই কৈ দিয়াৰ কাৰণে সি উচত খাই পেলাই সি মাৰ্ডাৰ কৰি দিব কেতিয়াও নোৱাৰে। সি ইমান কম বয়সৰ ল'ৰা কিমান বেছি হিংসুক হৈ গৈছে, মানে ইমান বেছি সি হিংসুক হৈ গৈছে। কেনেকুৱা এটা হিংসুক প্ৰাণীৰ লগত হৈ যাব লাগিব তাৰ ব্ৰেইনটো, যেতিয়া সি ইমান সৰু সৰু দুটা ভায়েকক সি হত্যা কৰিব পাৰিব। সিটো এটা ডাঙৰ মানুহ নহয়, নীৰজটো এটা ডাঙৰ মানুহ নহয়, এটা সৰু ল'ৰা, 18-19 বছৰীয়া ল'ৰা এটা সৰু ল'ৰা বুলি মই কৈছোঁ। সেই ল'ৰাটোৰ মগজত ইমান কি সোমাই গ'ল যে সি দুটা ভায়েকক হত্যা কৰি পেলাব পৰালৈকে সি নামি গ'ল। অৱশ্যে মই পুনৰবাৰ কৈছোঁ, সি অকলে এইটো কাম কেতিয়াও কৰিব নোৱাৰে। তাৰ লগত হয়তো কোনোবা জড়িত আছে, হয় তাৰ বন্ধুবৰ্গৰ কোনোবা জড়িত আছে, নহয় নিউজবিলাকত এতিয়া মোমায়েক মামীয়েকৰ কথাই কৈছে বাৰু। গতিকে হ'ব পাৰে মোমায়েক মামীয়েকৰ ঘৰখনৰ লগত তাৰ সম্পৰ্ক বহুত বেছি, তাতেই সি থাকে, বা তেওঁলোকেও স্বীকাৰ কৰিছে তালৈ গৈ আছিলে বা আছে, তেওঁলোকৰ ঘৰৰ লগত নিজৰ ঘৰৰ লগতে থাকে। গতিকে এতিয়া নিউজবিলাকততো এইটোও পাইছোঁ যে ভায়েক দুজনক বাইকত তুলি স্কুলৰ পৰা ককায়েক নীৰজে সেই মোমায়েকৰ ঘৰলৈকে লৈ গৈছিল। তেতিয়াহ'লে মোমায়েকৰ ঘৰলৈ যে লৈ গৈছিল, তাৰ পাছতেইতো সিহঁত নোহোৱা হৈ গ'ল। গতিকে কাৰ কি হাত আছে সেইটো ওলাই আছে চবতে, সকলো নিউজত ওলাই আছে। আৰু সেই ল'ৰাটোৱে আকৌ এটা মানুহ কাটিব, কিন্তু কিয় কাটিব? মই কথাকেইটা কোৱাৰ কাৰণেই যে সেই নীৰজে আকৌ এটা কাম কৰিব, বা নীৰজৰ নিচিনা এটা ল'ৰাই দ্বিতীয়বাৰ তেনেকুৱা কাম কৰিব, সেইটো কৰিবলৈ আপোনালোকে সুবিধা নিদিব। আমিও সংসাৰ পাতিছোঁ, পৃথিৱীৰ মানুহৰ সাংসাৰিক মানুহৰ অশান্তি নোহোৱা নহয়, কিন্তু আমি সংসাৰ ত্যাগ কৰি
বা বহুত মানুহ তেনেকৈ সংসাৰখন এৰি থৈ বেলেগত গুচি যোৱা নাই, সন্তান এৰি থৈ গুচি যোৱা নাই, সন্তান লৈ গুচি যোৱা নাই, বেলেগৰ লগত বিয়া হৈ গুচি যোৱা নাই। তেনেকুৱা মানুহ পৃথিৱীত আছে এই সংসাৰত। গতিকে কেনেকৈ আছে? গতিকে সেইবিলাক আদৰ্শ দেখাব। মোৰ নিচিনা মানুহে মই সেইবিলাক আদৰ্শহে দেখাম, যে যিমান যি হ'লেও সংসাৰখন জীয়াই ৰাখিব লাগে। সংসাৰখন জীয়াই নাৰাখিলে কি হয়, এইখিনি আজি কি পৰিস্থিতি হ'বলৈ পালে। যদিও পত্নীগৰাকী আগতে গুচি গৈছে, তথাপিতো তেওঁ দ্বিতীয় বিবাহ কৰালে, কিন্তু পত্নীগৰাকীটো কৰোৱা নাই। এতিয়ালৈকেতো শুনা নাই যে তেওঁ আৰু এখন বিয়া হ'ল, তেওঁ বেলেগৰ লগত বিয়া হৈ গ'ল, নাই শুনা। গতিকে সেই ভুলটোৱে মাৰাত্মক ভুল পিতৃজনে কৰি থৈছে। আপোনালোকে যিয়ে নকওক লাগিলে আপোনালোকৰ নিচিনা এচাম মানুহৰ কাৰণেহে আজি এনেকুৱা ডাঙৰ ডাঙৰ ঘটনা হ'বলৈ পাইছে। আৰু ঠিক তেনেকুৱা আপোনালোকৰ মন্তব্যবোৰ শুনিলে এনেকুৱা লাগে যেন আপোনালোকো তেনেকুৱাই পক্ষপাতী, যে বেলেগৰ লগত বিয়া হৈ যোৱা, অকণমান অশান্তি পালেই বেলেগক বিয়া পাতি অনা, সেইটোৱে সমাধান নহয়। সেই অকণমান সময়ৰ সুখহে সেয়া, আৰু তাৰ বিনিময়ত ফলবোৰ কি ভুগিব লগা আছে, এইটো এটা ডাঙৰ শিক্ষা আপোনালোকবোৰেও লৈ লওক। এইটো এটা ডাঙৰ শিক্ষা আপোনালোকেও লৈ লওক, যে পিছত কি হ'ব। এনেকুৱাও হৈ যাব পাৰে হয়তো, কিন্তু ভবা নাছিলে এনেকুৱা যে হ'ব। কাৰণ সেই ল'ৰাটোৱে নীৰজে যেতিয়া নিজৰ দেউতাকে কৈছে যে লগুণজনী আছিলে, লগুণ দিবৰ কাৰণে সি আহিছিলে, অহাৰ সময়ত সি ক'লে যে পাপা মই আৰু নাযাওঁ, ইয়াতে মই পঢ়িম। তেতিয়াহ'লে দেউতাকে ক'লে যে ঠিক আছে, নিজৰ ঘৰ আছে, থাক পঢ়, ঠিক আছে। সেইখিনিলৈকে ঠিকে আছিলে। সেই যে থাকি যে সি ইয়াত পঢ়িবলৈ ল'লে, এই 2 বছৰ হ'ল হ'বলা। এই 2 বছৰত সি বহুত লক্ষ্য কৰি আছে যে তাৰ ভায়েকহঁতক কিমান মৰম কৰে, তাক কিমান মৰম কৰে, বা মানুহে তাক হয়তো কৈ আছে, মোমায়েক মামীয়েকহঁতেও হয়তো কৈ আছে যে চা তোক কিমান কৰে, সিহঁতক কিমান কৰে। আৰু পইচা পাতিৰ ক্ষেত্ৰতো আহি যায় কথাবিলাক, যে তাহাঁতৰ লগত বেছি খৰচ কৰিছে, তোৰ লগত কিমান খৰচ কৰিছে, পিতৃয়ে বা দৰমহা পাতি পায় কিমান, সিহঁতৰ লগত বা কিমান খৰচ কৰিছে, নীৰজৰ লগত বা কিমান খৰচ কৰিছে। গোটেইখিনি সিহঁতৰ মাজত আলোচনা বিলোচনা কৰাৰ ভিতৰত মানুহ আছে, নোহোৱা কেতিয়াও নহয়। আৰু তাৰ মগজে ইমান ঢুকি কেতিয়াও পোৱা নাই। ইমান ঢুকি পোৱা হ'লে সি অন্ততঃ মাহীমাকক কাটিলেহেঁতেন। কাৰণ মাহীমাকজনী থাকিলে আকৌ হয়তো কেতিয়াবা ভায়েক এটা জন্ম হ'ব পাৰে। গতিকে গুৰিতেই কাটিলেহেঁতেন। তাৰ আশেষটো হ'ব লাগিছিলে মাহীমাকৰ ওপৰত। কিন্তু সেই অকণমানিকেইটাক কিয় কাটিলে? সম্পত্তিৰ কাৰণে। নিজে অলপমান আইডিয়া কৰি চাব। কাৰণ কিয়? সিহঁতি হৈ আহিলে দেউতাকৰ পইচা তাহাঁতৰ লগত খৰচ কৰিব, আৰু সম্পত্তি কিবা আছে যদি তাহাঁতৰ হ'ব, তাক নিদিব। সেই কিছুমানে তাৰ মূৰটোত ইমান বেছিকৈ হিংসুক কৰি পেলালে যে সি ইমানখিনি ঢুকি পোৱা নাই, তাৰ মগজটো সিমানখিনি হোৱাই নাই যে সি সিমানখিনি ঢুকি পাব। এইটো নহয় যে আপুনি কোৱাৰ নিচিনাকৈ যে সি আকৌ এটা কাম কৰিবৰ কাৰণে মই সাহস দিছোঁ, বা তেনেকুৱা এটা ল'ৰাই আকৌ এবাৰ মাৰ্ডাৰ কৰিবলৈ মই সাহস দিছোঁ। সেই সময়কণ সুবিধাকণ নিদিব আপোনালোকে। সি মাৰ্ডাৰ কৰিবলৈ এটা লেচু পাইছিলে। চবেই এতিয়া মুখে মুখে কৈছে যে পিতৃয়ে এবাৰ আকৌ বিয়া কৰালে, আৰু মাহীমাকেও কৈছে যে তাৰ হিংসা লাগে আমাৰ সৰু ভায়েককেইটাক যেতিয়া দেউতাকে মৰম কৰে, বেছিকৈ মৰম কৰে, সেইকাৰণে তাৰ হিংসা লাগে। আৰু নিজৰ মুখেৰে মাহীমাকে কোৱা শুনিছোঁ। আৰু এইটোও কৈছে মাহীমাকে যে সিহঁত দুটা সৰু হৈ আছে, সেইবাবে মৰম কৰে, সিটো ডাঙৰ হ'ল। সেই কথাষাৰ মাহীমাকৰ মুখেৰে শুনিবলৈ পাইছোঁ। গতিকে সেই বস্তুখিনিয়ে তাক কিমান বেছি অপকাৰ কৰি আছে। সি ভিতৰি নিজক বাপেকৰ পৰা আঁতৰত ৰাখিব লগা হৈছে। বাপেক অন্তৰৰ পৰা তাৰ পৰা আঁতৰি গৈছে, বেলেগে দেউতাকক কাঢ়ি নিছে। এনেকুৱা কিছুমান বস্তুৱে তাৰ কি কৰি ৰাখিছে সেইটো সি নিজেইহে বুজিছে। তাত যেতিয়া ভাল মানুহে লগ পাব, ভাল মানুহে বুজাব যে এইটো নাভাবিবি, এইবোৰ কথা নাভাবিবি, গ'ল কথা গ'ল, তই এতিয়া উঠি আহিছ, তই এইটো কৰ সেইটো কৰ, সেইবিলাক যদি শিকালেহেঁতেন হয়তো সি অকণমান বুজন হ'লহেঁতেন। কিন্তু তাক সেই জ্বলি থকা জুইকুৰাত ঘিউ ঢালি দিয়া মানুহ ওলালে, আৰু সেইকাৰণে সি জ্বলি গ'ল দপদপকৈ। সি নাভাবিলে তাৰ ভৱিষ্যতটো এতিয়া কি হ'ব। তাৰ ভৱিষ্যতটো, উঠি অহা ভৱিষ্যতটোৱে 19 বছৰীয়া ল'ৰাটোৰ পিছৰখিনি কি হ'ব, সি সিমানখিনি ভবাৰ শক্তি তাৰ নাই। কিন্তু আপোনালোকৰতো আছে, আপোনালোকতো থাকিব লাগে। আৰু এটা মন্তব্য শুনিব। অনিল বৰা মোক কৈছে, আপোনাৰ বেলেগ কণ্টেণ্ট নাই নেকি? নিউজত দেখি আছোঁ। মোৰ বেলেগ কণ্টেণ্ট আপোনালোকেই। এই নিউজটো মই ভিডিঅ' কণ্টেণ্ট দিলোঁ কাৰণেই আপুনি আজি নামসহ মই আপোনাক পালোঁ যে অনিল বৰা বুলি এজনে এনেকুৱা ধৰণৰ কমেণ্ট কৰে। আপোনালোকৰ নিচিনা পুৰুষেই তেনেকুৱা কাম কৰে। আপোনাৰ বেলেগ কণ্টেণ্ট নাই নেকি? এইবোৰেই মোৰ কণ্টেণ্ট। যেতিয়া নেকি মই ভিডিঅ'টো দিলোঁ, দিয়াৰ কাৰণে আপুনি আহি মোক ইয়াত কমেণ্ট কৰিলে। কমেণ্টটোত আপুনি কি কৰিলে? আপোনাৰ কমেণ্টটোত মই আপুনি মানুহজন কেনেকুৱা ধৰণৰ আজি সমাজখনত আছে বুলি মই এটা পৰিচয় পালোঁ নহয় আপোনাৰ। সেইটো মোৰ কণ্টেণ্ট নহ'ল জানো? অনিল বৰা বোলা এজনে মোক কমেণ্ট কৰিছে, কমেণ্টটো কৰিছে যে আপোনাৰ বেলেগ কণ্টেণ্ট নাই নেকি?
সেই কমেণ্টটোতে বহুত কথা বুজি পোৱা যায় যে আজিৰ এই সমাজখন দূষিত কৰোঁতে আপোনাৰ নিচিনা ব্যক্তি কিমান আৰু পৃথিৱীখনত আছে আৰু কি কাৰণে অপকাৰ হৈ গৈ আছে, কেনেকৈ ধৰণে কৰি আহিছে। গতিকে মোৰ কণ্টেণ্ট সেইবিলাকেই। আকৌ আৰু কমেণ্ট দি যাব আপোনালোকে, মোৰ কণ্টেণ্ট সেইবিলাকেই হৈ গৈ থাকিব। আপোনালোকে মোৰ কণ্টেণ্টলৈ চিন্তা কৰিব নালাগে। আপোনালোকে এইটো চিন্তা কৰক যে কথাটোক লৈ আপোনালোকে মন্তব্যটো কি প্ৰদান কৰিছে, সেই মন্তব্যটোৰ পৰা আচলতে অৰ্থ কি ওলাবগৈ পাৰে। অকণমান দৰকৈ চিন্তা কৰিব। আপোনালোকৰ বয়সৰ মগজবিলাকতেই যদি চিন্তা শক্তি ইমান নাই, সেই উঠি অহা সন্তানসমূহৰ চিন্তা শক্তি ইয়াতকৈ আৰু নাথাকে। এটা মাৰ্ডাৰ কৰি দিয়া, দুটাকৈ ল'ৰা ভায়েকক মাৰ্ডাৰ কৰি দিয়াটো বৰ সহজ কথা নহয়। সি কেনেকুৱা ধৰণৰ হৈ গৈছে, কিয় হৈ গৈছে, তাৰ ডাঙৰ কাৰণ থাকিব লাগিব। কিয় হৈ গৈছে, আৰু সি অকলে যদি কৰা নাই, তাক কোনে তাতে উচতাই পেলাই সিমান ডাঙৰ এটা কাম কৰিবৰ কাৰণে আগবঢ়াই দিলে, সেইখিনি বহুত ডাঙৰ কথা। আপোনালোকে ইমান থাপতে কথা চিন্তা কৰি কথা নক'ব। আপোনালোকৰ নিচিনা মানুহে এইদৰে পৰিৱেশ নষ্ট কৰি আহিছে, কিছুমানে এইদৰে সংসাৰ ধ্বংস কৰি আহিছে, সন্তানবোৰ উঠি অহা সন্তান ধ্বংস কৰি আহিছে। গতিকে মন্তব্য প্ৰদান কৰোঁতে অকণমান চিন্তা কৰিব যে আপোনালোকৰ বয়স কিমান, আপোনালোকে আচলতে কমেণ্টটো কি বুলি লিখিছে, আৰু সেই ভিডিঅ'টোত আচলতে অৰ্থত কি আছে, ভিডিঅ'টোৰ অৰ্থখিনি কি আছে আচলতে চাই ল'ব, চাই লৈ কমেণ্ট কৰিব। আৰু নহ'লে আপোনালোকৰ কমেণ্টেই মোৰ বাবে এটা কণ্টেণ্ট। বুজি পালে নহয়? গতিকে আজিলৈ ইমানেই সামৰিছোঁ। গতিকে এটা কথা চিন্তা কৰিব, পুনৰবাৰ কৈছোঁ যে আপোনালোকৰ নিচিনা মানুহেই আচলতে পৰিৱেশবোৰ দূষিত কৰি আহিছে। গতিকে চিন্তা কৰিব কমেণ্ট কৰোঁতে, আৰু যি ভিডিঅ'ত কি দিয়া আছে, কি কথাখিনি কোৱা আছে, ধৈৰ্য সহকাৰে সুন্দৰভাৱে বুজি ল'ব, হয়নে নহয় মোৰ কথাখিনি। গতিকে আজিলৈ আহোঁ। যিসকলে মোৰ কথাখিনি শুনি ভাল পাইছে, প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি মই আশা কৰিছোঁ। ধন্যবাদ।